নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ সখন এতিয়া পদ পৰিৱৰ্তন হৈছে বিটিচিৰ জল্পনা কল্পনাৰ অন্ত পেলাই এতিয়া পুনৰ বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা বকিলাৰী এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমি জনাই আছোঁ ক্ৰমাগতভাৱে এতিয়া পদ পৰিৱৰ্তন হৈছে বিটিচিৰ জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰ বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা বকিলাৰী সমীকৰণ সলনি কৰি চৰকাৰ গঠনৰ দিশে হাগ্ৰামা বকিলাৰী বিগ ব্ৰেকিং আমি এই মুহূৰ্তত জনাই আছোঁ ইউপিপিএলৰ 3 জয়ী প্ৰাৰ্থীৰ সৈতে গোপন বুজাবুজিৰ খবৰ আহি পৰিছে আমাৰ হাতত জিএছপি ৰাজন কংগ্ৰেছৰ একমাত্ৰ জয়ী প্ৰাৰ্থীজনৰ সৈতেও যোগাযোগ বিপিএফৰ সেই খবৰো আমাৰ হাতত আহি পৰিছে পুনৰ বিটিচিত বিপিএফৰ নেতৃত্বত এই পৰিষদ গঠনৰ পূৰ্ণ সম্ভাৱনা 22 জনীয়া তালিকালৈ শীঘ্ৰে ৰাজ্যপালক সাক্ষাতৰ সম্ভাৱনা আছে হাগ্ৰামা বকিলাৰী এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ কংগ্ৰেছ জিএছপি আৰু বিপিএফ ইউপিপিএলৰ 3 সদস্যক লৈ বিটিচি দখলৰ যুঁজা ইউপিপিএলৰ 3 সদস্যৰ সমৰ্থন লৈ বিটিচিত হাগ্ৰামাই চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে বিগ ব্ৰেকিং নিউজ আমি লৈ আহিছোঁ এই মুহূৰ্তত জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰ বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা বকিলাৰী এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ সঘন এতিয়া পদ পৰিৱৰ্তন হৈছে বিটিচিৰ আৰু তাৰ পাছতেই বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা বকিলাৰী আৰু কালিৰ দিনটোত বিজেপিৰ যি সভা অনুষ্ঠিত হৈছিল প্ৰমোদ বড়োৰ সৈতে বিজেপিৰ সভা অনুষ্ঠিত হৈছে আজিও ৰাজভৱনলৈ গৈছে বিজেপি আৰু প্ৰমোদ বড়োৰ নেতৃত্ব কিন্তু বিজেপি আৰু ইউপিপিএলৰ বৈঠকৰ মাজতে এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ বিজেপি ইউপিপিএলৰ যি বৈঠক চলি আছে বৈঠকৰ মাজতে ডাঙৰ খবৰটো আহি পৰিছে যে পুনৰ বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা বকিলাৰী এবাৰ জিএছপি ইউপিপিএলৰ 3 সদস্য আৰু কংগ্ৰেছৰ একমাত্ৰ জয়ী সদস্যজন লগত লৈ বিপিএফে চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আছে সেই খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু সমীকৰণ সলনি কৰি এবাৰ চৰকাৰ গঠনৰ দিশে হাগ্ৰামা বকিলাৰী ইউপিপিএলৰ 3 প্ৰাৰ্থীৰ সৈতে গোপন বুজাবুজি খবৰ আহি পৰিছে আজিৰ দিনটোত যেতিয়া হাগ্ৰামা বকিলাৰীয়ে কেইবাটাও মন্তব্য কৰিছিল এই মুহূৰ্তত প্ৰথমবাৰৰ বাবে হাগ্ৰামা বকিলাৰী মন্তব্য আগবঢ়াই ল'ব বিচাৰিছোঁ কি পেলাই আহিছে ইহঁতৰ লগত আমি কথা পাতিছোঁ যে চৰকাৰ আমিয়ে বনাম বিপিএফ নেতৃত্বত চৰকাৰ হ'ব সেইখিনি কথাটো আমি আলোচনা কৰিছোঁ মুঠতে কোনো চেঞ্জ হোৱা নাই আমাৰ কেণ্ডিডেটবিলাক আছে আমাৰ লগতে কিন্তু হোটেল দিল্লীত আজি এখন ৰুদ্ৰতা বৈঠক হৈছিলে তাতে প্ৰমোদ বড়ো আৰু আছে আছে সব গম পাই আছোঁ মই হৈ আছে ময়ো গম পাওঁ নাই এনেকুৱা মোৰ হাতত এনেকুৱা তথ্য নাই মুঠতে চৰকাৰ হ'ব আপোনালোকে চিন্তা কৰিব নালাগে যাব নালাগে আপোনালোকে আজিও গুৱাহাটীত যিখিনি সাংবাদিক আছে কোনেও যাব নালাগে থাকক আজি 15 তাৰিখ নহ'ব পাৰে এদিন যিদিন লেট হ'ব পাৰে একো নহয়তো নাই এই কাৰণে কৈ আছোঁ আমি চৰকাৰ আমি বনাম নাই সেইটো মই এতিয়ালৈকে আমাৰ পক্ষত আছে না কাৰ পক্ষত আছে মুঠতে আমি দল হিচাপে বিজেপিৰ লগত মিত্ৰতাটো ভাঙা নাই আছে এতিয়ালৈকে এই হিচাপত বিজেপি আৰু বিপিএফে চৰকাৰ গঠন কৰিব আপুনি আলোচনাৰ বাবে এতিয়া গুৱাহাটীলৈ যাব বা দিল্লীলৈ যাব নাই নাযাওঁ আমাৰ ইয়াত আৰু এই মুহূৰ্তত আমি হাগ্ৰামা বকিলাৰী মন্তব্য শুনালো দিনৰ ভাগত হাগ্ৰামা বকিলাৰী এনেধৰণৰ এক মন্তব্য কৰিছিল যে তেওঁ কনফিডেন্ট দেখা গৈছিল হাগ্ৰামা বকিলাৰী কনফিডেন্ট দেখা গৈছিল যদিও আজি বিজেপি আৰু ইউপিপিএলে বৈঠক অনুষ্ঠিত কৰিছিল কালি নিশাৰ ভাগতো বৈঠক হৈছিল বিজেপি ইউপিপিএলৰ মাজত তাৰ পাছতো যেন কনফিডেন্ট হৈ আছিল হাগ্ৰামা বকিলাৰী আৰু হাগ্ৰামা বকিলাৰীয়ে পুনৰবাৰ কৈছিল যে চৰকাৰ তেওঁলোকৰে হ'ব আৰু তাৰ পাছতে এই খবৰ আহি পৰিছে যে পুনৰবাৰ বিটিচি গঠন কৰাৰ সম্ভাৱনা আছে হাগ্ৰামা বকিলাৰীয়ে সেই খবৰ আহি পৰিছে ইউপিপিএলৰ 3 জয়ী প্ৰাৰ্থীৰ সৈতে গোপন বুজাবুজিৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু এই মুহূৰ্তত পোনে পোনে সংযোগ স্থাপন কৰিছে আমাৰ সতীৰ্থ সাংবাদিক জবা দাসৰ সৈতে জবা দাস তাত উপস্থিত আছে কুকুৰাঝাৰত আমি জবা দাসৰ সৈতে সংযোগ স্থাপন কৰিছোঁ জবা দাস এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে বিজেপি আৰু ইউপিপিএলৰ যি বৈঠক সেই বৈঠকৰ মাজতে খবৰ আহি পৰিছে যে হাগ্ৰামা বকিলাৰীয়ে গোপন বুজাবুজি কৰিছে ইউপিপিএলৰ 3 জয়ী প্ৰাৰ্থীৰ সৈতে হয়তো ইউপিপিএলৰ 3 জয়ী প্ৰাৰ্থী কংগ্ৰেছৰ এজন প্ৰাৰ্থী আৰু জিএছপিৰ একমাত্ৰ জয়ী প্ৰাৰ্থীজনক লগত লৈ শীঘ্ৰে 22 জনীয়া তালিকালৈ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ সম্ভাৱনা আছে হাগ্ৰামা বকিলাৰী এই মুহূৰ্তৰ বিগ ব্ৰেকিং জবা দাস সবিশেষ কি আছে
নিশ্চয় নেত্ৰ আমি ক'ব লাগিব প্ৰত্যেকটো মুহূৰ্ততে বিটিচিত পথ পৰিৱৰ্তন হৈছে আৰু বৰ্তমান মুহূৰ্তত আটাইতকৈ ডাঙৰ অসমৰ ৰাজনীতিৰ বাবে বিটিচিৰ ৰাজনীতিৰ বাবে আটাইতকৈ ডাঙৰ বিগ ব্ৰেকিংটো হৈছে যে আজি দিনৰ ভাগত যি দৃশ্য দেখা পোৱা গৈছিল সেই দৃশ্যৰ কিন্তু এটা ওলোটা প্ৰতিচ্ছবি নিশাৰ ভাগলৈ পোহৰলৈ আহিছে এক্সক্লুসিভ এটা খবৰ এই মুহূৰ্তত আমাৰ হাতত আছে আৰু সেইটো খবৰ হৈছে বিপিএফৰ এগৰাকী নেতাই যোগাযোগ কৰিছে ইউপিপিএলৰ সদ্য জয়ী এগৰাকী নেতাৰ সৈতে আমি নামো কম কিন্তু এই যেটো খবৰ আমি দিব ওলাইছো সেই খবৰটো অসমৰ্থিত খবৰ বা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এই খবৰটো অহা নাই কিমান বিশ্বাসযোগ্য আমি ক'ব নোৱাৰিম কিন্তু এটা কথা সঁচা 100% এটা কথা সঁচা যে বিপিএফে বিজয়ী 3 গৰাকী সদস্যৰ সৈতে প্ৰাৰ্থীৰ সৈতে কথা পাতিছে ইউপিপিএলৰ 3 গৰাকী প্ৰাৰ্থীৰ সৈতে কথা পাতিছে নেত্ৰ এতিয়া কথাটো হৈছে আমি যদি কওঁ বিধানসভাৰ যে নিৰ্বাচন দিছপুৰৰ বা অসমৰ যে বিধানসভাৰ নিৰ্বাচন সেই বিধানসভাৰ নিৰ্বাচনত মই প্ৰথমতে ঈশান নিউজৰ দৰ্শক এই কথাটো ক'ব বিচাৰিছো বিধানসভাৰ নিৰ্বাচনত যদিহে কংগ্ৰেছ দলৰ কোনোবা এগৰাকী বিধায়ক বিজয়ী হোৱাৰ পাছত তেও যদি কংগ্ৰেছৰ পৰা বিজেপি লৈ যাব বিচাৰে তেতিয়া হলে কিন্তু তেওঁৰ যেটো বিধায়ক পদ সেই বিধায়ক পদটো তেওঁৰ খাৰিজ হ'ব আকৌ নতুনকৈ সেই ঠাইত নিৰ্বাচন হ'ব কিন্তু বিটিচিত বা যিসমূহ পৰিষদীয় সমষ্টিত নিৰ্বাচন হয় সেই পৰিষদীয় সমষ্টিসমূহত এই কথা বা এইটো নীতি প্ৰযোজ্য নহয় প্ৰথম কথা এইটো আৰু দ্বিতীয় কথাটো হৈছে আমাৰ সৈতে যেটো এই মুহূৰ্তত খবৰ আছে সেই খবৰটো আমি আপোনালোকক দিব বিচাৰিছো বৰ্তমান মুহূৰ্তত যে এগৰাকী নেতা সদ্য জয়ী হোৱা এগৰাকী নেতা তেওঁ হৈছে বি সাৰাই গৌৰা আৰু বি সাৰাই গৌৰা হৈছে বিপিএফৰ নেতা বি সাৰাই গৌৰা আৰু বি সাৰাই গৌৰাই কিন্তু যোগাযোগ কৰাৰ খবৰ আহিছে আমাৰ হাতত ইউপিপিএলৰ এগৰাকী নেতা বি আৰ ফেৰেঙ্গা ইউপিপিএলৰ এগৰাকী নেতা বি আৰ ফেৰেঙ্গাৰ সৈতে যোগাযোগ কৰিছে ইউপিপিএলৰ 3 গৰাকী বিজয়ী প্ৰাৰ্থীক লৈ তেওঁলোকে চৰকাৰ গঠন কৰিব পুনৰ আমাৰ হাতত আহি পৰিছে ইউপিপিএলৰ নৱনিৰ্বাচিত সদস্য বি আৰ ফেৰেঙ্গাৰে যোগাযোগৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ইউপিপিএলৰ নৱনিৰ্বাচিত সদস্য বি আৰ ফেৰেঙ্গাৰে এই মুহূৰ্তত বিপিএফে যোগাযোগ কৰাৰ খবৰ আহি পৰিছে বিগ ব্ৰেকিং এই মুহূৰ্তত একালৰ সতীৰ্থ বিপিএফৰ বি সাউৰাগ্গাৰ জৰিয়তে যোগাযোগ কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বৰ শৰ্ত সাপেক্ষে সমৰ্থনৰ ইংগিত ফেৰেঙ্গাৰ হয়তো সমৰ্থন জনাব পাৰে উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বৰ শৰ্ত সাপেক্ষে সমৰ্থনৰ ইংগিত আহি পৰিছে আমি জনাই আছো ইউপিপিএলৰ নৱনিৰ্বাচিত সদস্য বি আৰ ফেৰেঙ্গাৰে বিপিএফে যোগাযোগ কৰাৰ খবৰ এই মুহূৰ্তত ঈশান নিউজৰ হাতত আহি পৰিছে একালৰ সতীৰ্থ বিপিএফৰ বি সাউৰাগ্গাৰ জৰিয়তে যোগাযোগ কৰাৰ খবৰ আহি পৰিছে উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বৰ শৰ্ত সাপেক্ষে সমৰ্থনৰ ইংগিত বি আৰ ফেৰেঙ্গাৰ আৰু যেহেতু ইউপিপিএলৰ পৰা জয় হৈছিল বি আৰ ফেৰেঙ্গাই যদি বি আৰ ফেৰেঙ্গাক উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব প্ৰদান কৰে তেতিয়াহ'লে বিপিএফক সমৰ্থন জনাব পাৰে বি আৰ ফেৰেঙ্গাই আৰু যদি বি আৰ ফেৰেঙ্গাই সমৰ্থন জনায় তেতিয়াহ'লে 22 জনীয়া এটা তালিকালৈ শীঘ্ৰেই ৰাজ্যপালক লগ কৰাৰ সম্ভাৱনা আছে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে হাগ্ৰামা মহিলাৰীয়ে আৰু নিশ্চিতভাৱে হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ বিটিচিৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰবাৰ বিটিচি গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ যোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে আৰু ইউপিপিএলৰ 3 গৰাকী সদস্যৰে গোপন বুজাবুজি হাগ্ৰামা মহিলাৰী পুনৰবাৰ আমি সাংবাদিক জবা দাসৰ সৈতে সংযোগ স্থাপন কৰিছো জবা দাস ডাঙৰ খবৰটোৱে হৈছে যে 3 গৰাকী ইউপিপিএলৰ সদস্যৰে যোগাযোগ কৰিছে গোপন বুজাবুজি কৰিছে যিগৰাকী বি আৰ ফেৰেঙ্গা ইউপিপিএলৰ নেতা তেওঁৰ সৈতে যোগাযোগ কৰাৰ খবৰ আহি পৰিছে অৰ্থাৎ পুনৰবাৰ হাগ্ৰামা মহিলাৰীয়ে হ'ব নেকি বিটিচিৰ চিফ সেই সম্ভাৱনাই যেন এই মুহূৰ্তত প্ৰকট হৈ পৰিছে জবদাস নিশ্চয় নেত্ৰ আমি ক'ব লাগিব যেটো বি আৰ ফেৰেঙ্গা ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থী আৰু তেওঁ 13 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ পৰা তেওঁ প্ৰতিনিধিত্ব আগবঢ়াইছিলে আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে আছিলে বৰ্তমানৰ বিটিচিৰ উপ মুখ্য কাৰ্যবাহী বিষয়া খাম্ফা বৰগয়াৰীৰ তেওঁ প্ৰতিদ্বন্দ্বী হৈছিলে ইউপিপিএলৰ পৰা আৰু খাম্ফা বৰগয়াৰীক তেওঁ পৰাস্ত কৰি 13 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ পৰা তেওঁ শেষ হাঁহি মাৰিছিলে আৰু সেই গৰাকী যিগৰাকী নেতা বি আৰ ফেৰেঙ্গা সেই বি আৰ ফেৰেঙ্গা কিন্তু এই মুহূৰ্তত যোগাযোগ কৰিছে বিপিএফৰ নেতা সাৰাই গৌৰাই আৰু সাৰাই গৌৰাই ইতিমধ্যে আসনৰ কথা কৈছে যে যদিহে
সাৰাই গৌড়া ইতিমধ্যে কৈছে বিআৰ ফেৰেংগাক উপ মুখ্য কাৰ্যবাহী অৰ্থাৎ ডেপুটি CMৰ পদপিটো যদিহে দিয়ে তেতিয়াহ'লে কিন্তু UPPLৰ 3 গৰাকী জয়ী প্ৰাৰ্থীক লৈ তেওঁলোকে চৰকাৰ গঠনৰ বাবে সহযোগ কৰিব BTCত। আমি যদি কওঁ যে কংগ্ৰেছৰ যিটো প্ৰাৰ্থী আছে কংগ্ৰেছে এখন আসনত ইয়াতে জয়লাভ কৰিছিলে আৰু কংগ্ৰেছৰ যিখন আসনত জয়লাভ কৰিছিলে কংগ্ৰেছে নিশ্চিতভাৱে আমাৰ হাতলৈ সেই খবৰ আহিছে কংগ্ৰেছে মিত্ৰজোঁটৰ বাবে হাত আগবঢ়াব BPFক। কংগ্ৰেছে যেতিয়া BPFক মিত্ৰতাৰ বাবে হাত আগবঢ়াব তেওঁলোকৰ ইতিমধ্যে 17খন আসনত তেওঁলোক জয়ী হৈ আছিল কংগ্ৰেছৰ যেতিয়া সহাৰি পাব তেতিয়া তেওঁলোকৰ 18খন আসন অৰ্থাৎ 18টা সমষ্টি তেওঁলোকৰ হ'ব 18খন আসন তেওঁলোকে পাব আৰু 21 যিটো নম্বৰ মেজিক নম্বৰ সেই 21খন আসন পালেহে BTCত চৰকাৰ গঠন কৰিব পাৰি গতিকে 21খন আসনৰ বাবে 18 19 20 21 কিন্তু BTC প্ৰধান BPF প্ৰধান হাগ্ৰামা মহিলাৰে কিন্তু 21 জন নহয় হয় জবাদাস এই মুহূৰ্তৰ যি খবৰ আমি জনাইছো যে UPPLৰ নৱ নিৰ্বাচিত বিআৰ ফেৰেংগাৰে যি যোগাযোগৰ খবৰ আমাৰ হাতত আহি পৰিছে একালৰ সতীৰ্থ BPFৰ বি সাউৰাগ্যাৰে যোগাযোগৰ যি খবৰ আহি পৰিছে বি সাউৰাগ্যাৰ জৰিয়তে সেই খবৰ কিন্তু ঈশান নিউজৰ যি খবৰ আমি প্ৰকাশ কৰিছো যে অসমৰ্থিত সূত্ৰহে কিন্তু প্ৰকাশ কৰিছে জবাদাস এয়া নিশ্চিত নহয় এই মুহূৰ্তত কিন্তু অসমৰ্থিত সূত্ৰহে কিন্তু জবাদাস এই খবৰ আমাক জনাইছে যে UPPLৰ নৱ নিৰ্বাচিত সদস্য বিআৰ ফেৰেংগাৰে যোগাযোগ কৰা হৈছে BPFৰ সৈতে আৰু BPFৰ বি সাউৰাগ্যাৰ সৈতে যোগাযোগৰ যি খবৰ আমি প্ৰকাশ কৰিছো সেই খবৰ কিন্তু আমাক অসমৰ্থিত সূত্ৰহে প্ৰকাশ কৰিছে সেয়া এতিয়াও নিশ্চিত নহয় কিন্তু কাইলৈৰ দিনত এয়া নিশ্চিত হোৱাৰ সম্ভাৱনা আছে হয়তো 15 তাৰিখৰ পৰিৱৰ্তে অন্য এটা দিনত হয়তো শপত গ্ৰহণ অনুষ্ঠান হ'ব পাৰে BTCত কিন্তু পৰৱৰ্তী হয়তো মুখ্য সচিব হ'ব পাৰে হাগ্ৰামা মুখ্য চিফ হ'ব পাৰে হাগ্ৰামা মহিলাৰী অৰ্থাৎ জবাদাস এই মুহূৰ্তত যদি কম আমাৰ হাতত যি খবৰ আহি পৰিছে এই অসমৰ্থিত সূত্ৰই কিন্তু UPPLৰ নেতা বি ফেৰেংগাৰে যোগাযোগৰ খবৰ আমাক প্ৰকাশ কৰিছে জবাদাস নিশ্চয় নেত্ৰ অসমৰ্থিত সূত্ৰৰ পৰা এইটো খবৰ আহিছে কিন্তু আমি তাতেও এটা কথা ক'ব পাৰো যে ৰাজনীতিত সকলো কথা সম্ভৱ আগমুহূৰ্তত যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক টাৰ্গেট কৰিছিল যে তেওঁৰ ঘৰৰ আগত বহি পিকনিক খাম বুলি আজি দিনৰ ভাগত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে আমাৰ যি শত্ৰুতা আছিল সেই শত্ৰুতা ৰাজনৈতিক শত্ৰুতা আমাৰ ব্যক্তিগত যি সম্পৰ্ক সেই ব্যক্তিগত সম্পৰ্ক কিন্তু আমাৰ ভাল এই কথাটো আজি দিনৰ ভাগত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু তাৰ পাছত ঠিক একেটা প্ৰশ্নই আমি যেতিয়া হাগ্ৰামা মহিলাৰীক সুধিছিলোঁ হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে আমি দিনৰ ভাগত 3বাৰ 4বাৰকৈ আমি কথা পাতিছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আৰু এটা কথা আমি যেতিয়া এতিয়া প্ৰশ্ন কৰিছিলোঁ যে দিনৰ ভাগত হাগ্ৰামা মহিলাৰীক আমি সুধিছিলোঁ যে আপুনি আলোচনাৰ বাবে দিছপুৰ বা দিল্লীলৈ যাব নেকি বা 15 তাৰিখে যি শপত গ্ৰহণ অনুষ্ঠান সেই 15 তাৰিখে আপোনালোকৰ BPF চৰকাৰৰ 15 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান হ'ব নেকি তেতিয়া তেওঁ আমাক এটা মন্তব্য কৰিছিল যে 15 তাৰিখে হয়তো শপত গ্ৰহণ অনুষ্ঠান নহ'ব পাৰে 2 এদিন পিছুৱাব পাৰে এই কথাই কিন্তু এইটো কথাৰে ইংগিত দিয়ে BPFে কিন্তু তেওঁলোকৰ সৰ্বশক্তি প্ৰয়োগ কৰিছে বৰ্তমান মুহূৰ্তত BTCত চৰকাৰ গঠন কৰিবলৈ এই কথা আমি নুই কৰিব নোৱাৰো আৰু যি প্ৰমিলাৰাণী ব্ৰহ্ম অসম বিধানসভাৰ মন্ত্ৰী পৰিষদৰ এগৰাকী মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক এটা বিশেষ দায়িত্ব দিয়া হৈছিল যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে সাক্ষাৎ কৰি তেওঁ BPFৰ যিসমূহ যুক্তি আছিল BTCত চৰকাৰ নিৰ্বাচিতভাৱে তেওঁলোকে চৰকাৰ গঠন কৰিব BJP আৰু BPFৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব এইসমূহ দায়িত্ব BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে হয় জবাদাস এই মুহূৰ্তত ডাঙৰ প্ৰশ্নটোৱে হৈছে এই মুহূৰ্তত জবাদাস এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আছে ডাঙৰ প্ৰশ্নটোৱে হৈছে UPPLৰ যি 3 গৰাকী সদস্যৰে যোগাযোগৰ যি খবৰ আমাৰ হাতত আহি পৰিছে UPPLৰ 3 গৰাকী আৰু একে সময়তে GSPৰ একমাত্ৰ যিগৰাকী প্ৰাৰ্থী জয়ী হৈছে তেওঁ আৰু কংগ্ৰেছৰ একমাত্ৰ প্ৰাৰ্থীগৰাকীক লগত লৈ যদি হাগ্ৰামা মহিলাৰে চৰকাৰ গঠন কৰে তেতিয়াহ'লে কাইলৈ দিনটোতেই এই কথা স্পষ্ট হোৱাৰ সম্ভাৱনা আছে জবাদাস এই কথা কাইলৈ দিনটোতেই স্পষ্ট হোৱাৰ সম্ভাৱনা আছে হয়তো 22জনীয়া তালিকাক লৈ পুনৰ ৰাজ্যপালৰ কাষলৈ যাব পাৰে হাগ্ৰামা মহিলাৰী আৰু কাইলৈ দিনটোত এই কথা পুনৰকৈ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে জবাদাস
নিশ্চয় মই আকৌ এবাৰ কৈছো আমাৰ বিধানসভা নিৰ্বাচনত যদিহে কংগ্ৰেছৰ এগৰাকী বিজয়ী বিধায়কে বা বিজেপিৰ এগৰাকী বিজেপি বিধায়কে যদি কংগ্ৰেছলৈ আহিব বিচাৰে তেওঁ বিজয়ী হোৱাৰ পাছত তেতিয়া কিন্তু তেওঁৰ বিধায়ক পদটো খাৰিজ হয় এয়া অসম বিধানসভাৰ নিয়ম কিন্তু যিসমূহ পৰিষদীয় সমষ্টি আছে তিৱা স্বায়ত্তশাসিত পৰিষদেই হওক বা বিটিচিত যিসমূহ পৰিষদীয় সমষ্টি সেই পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ পাছত এগৰাকী জয়ী প্ৰাৰ্থীয়ে আন এটা দলত তেওঁ নিশ্চিতভাৱে জয়ী হোৱাৰ পিছতো যোগদান কৰিব পাৰে তেনে কোনো ধৰাবন্ধা নিয়ম নাই আৰু যিসমূহ বিপিএফৰ মই আকৌ এবাৰ কৈছো বিপিএফৰ যি তিনিগৰাকী মন্ত্ৰীয়ে তেওঁলোকৰ মন্ত্ৰিত্ব পদ এৰাৰ কথা আছিল আজি সন্ধিয়াৰ ভাগলৈ এৰাৰ কথা আছিল কিন্তু বৰ্তমান মুহূৰ্তলৈকে কিন্তু তেওঁলোকৰ পদ এৰা নাই অৰ্থাৎ তিনিগৰাকী মন্ত্ৰী তেওঁলোকৰ কামকাজ কৰি আছে বা প্ৰমীলাৰাণী ব্ৰহ্মক যিটো দায়িত্ব দিছিল সেই দায়িত্ব কিন্তু তেওঁ সোণোৱালৰ সৈতে কথা পাতি সেই দায়িত্বটো তেওঁ কৰি আছিল কিন্তু এইখিনিতে বিপিএফ প্ৰধানগৰাকীয়ে তিনিগৰাকী যদি ইউপিপিএলৰ সদস্যক লৈ তেওঁ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে তেতিয়াহ'লে কিন্তু সমগ্ৰ যি বিটিচিৰ যি ৰাজনৈতিক পথ সেই ৰাজনৈতিক পথ কিন্তু পৰিৱৰ্তন হ'ব পাৰে আজি ৰাজ্যপালৰ ওচৰলৈ খুদ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো গৈছিল কিন্তু তেওঁলোক যোৱাৰ পাছত আকৌ যিসমূহ ইতিমধ্যে হাগ্ৰামা মহিলাৰী কোকৰাঝাৰৰ পৰা তেওঁ গুৱাহাটীলৈ যোৱাৰ খবৰ আমাৰ হাতত আছে তেওঁ ইতিমধ্যেই গৈছে যদিহে ইয়াতে যিদৰে আমাৰ হাতত এটা অনিৰ্ভৰযোগ্য তথ্যৰ পৰা আমি এটা খবৰ পাইছোঁ মই বাৰে বাৰে কৈছোঁ অনিৰ্ভৰযোগ্য তথ্য সেই তথ্যটোৱে আমাক খবৰ দিছে যে বি চাৰাই গৌৰা বিপিএফৰ যিগৰাকী জয়ী প্ৰাৰ্থী বি চাৰাই গৌৰাই যোগাযোগ কৰিছে তেওঁ আৰু যোগাযোগ কৰি তেওঁ কথা পাতিছে যে বি আৰ ফেৰেংগাৰ সৈতে বি আৰ ফেৰেংগাক কৈছে বি আৰ ফেৰেংগা ইতিমধ্যে মই কৈছোঁ প্ৰাক্তন যিগৰাকী ডেপুটি CEM খাম্ফা বৰগয়াৰীৰ যিটো পদবী ডেপুটি CEMৰ পদবীটো যদিহে বি আৰ ফেৰেংগাক দিয়ে তেতিয়াহ'লে কিন্তু বি আৰ ফেৰেংগাই তিনিগৰাকী সদস্য জবাদাস আমাৰ হাতত এটা OCBO এই মুহূৰ্তত আছে আমাৰ হাতত এক দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ এখন ফটোগ্ৰাফ আমাৰ হাতত আহি পৰিছে কালিৰ দিনটোৰ এখন বিশেষ ফটোগ্ৰাফ আহিছে আমি আপোনাক ৰখাইছোঁ কিছু সময়ৰ বাবে এখন বিশেষ ফটোগ্ৰাফ এই মুহূৰ্তত আমাৰ হাতত আছে আন এক দৃশ্যাংশ আমাৰ হাতত আছে আমাৰ বি আৰ ফেৰেংগাৰ এখন দৃশ্যাংশ আমাৰ হাতত এই মুহূৰ্তত আছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এটা দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে বি আৰ ফেৰেংগা আৰু বি চাউৰাজ্ঞা একালৰ NDFB সংবিজিতৰ যি সদস্য আছিল একালৰ যি সতীৰ্থ আছিল এই দুয়োগৰাকী এগৰাকী হৈছে বি আৰ ফেৰেংগা আনগৰাকী হৈছে বি চাউৰাজ্ঞা কালিৰ দিনটোত এই দুয়োগৰাকীয়ে একত্ৰিত হৈছিল যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল তেওঁলোকে হাত মিলোৱা পৰিলক্ষিত হৈছিল আৰু এই ফটোখন সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল কালিৰ দিনটোত দুগৰাকী যিহেতু দুটা বিৰোধী দলৰ সদস্য আছিল এগৰাকী ইউপিপিএলৰ আনগৰাকী হৈছে BPFৰ তথাপিতো তেওঁলোকৰ মাজত তেওঁলোকে হাত মিলাইছিল কালিৰ দিনটোত নিৰ্বাচনত জয় হোৱাৰ পাছতে আৰু এই বিশেষ ফটোগ্ৰাফখনে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল আৰু আজিৰ এই মুহূৰ্তত এক অসমৰ্থিত সূত্ৰই যি খবৰ আমালৈ প্ৰেৰণ কৰিছে বা আমি যি খবৰ লাভ কৰিছোঁ যে ইউপিপিএলৰ নৱনিৰ্বাচিত সদস্য বি আৰ ফেৰেংগাৰে যোগাযোগৰ খবৰ আহি পৰিছে একালৰ সতীৰ্থ BPFৰ বি চাউৰাজ্ঞাৰ জৰিয়তে যোগাযোগৰ খবৰ ইতিমধ্যে আহি পৰিছে উপমুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বৰ চৰ্ত সাপেক্ষে সমৰ্থনৰ ইংগিত ফেৰেংগাৰ আৰু এক অসমৰ্থিত সূত্ৰই এই খবৰ প্ৰকাশ কৰিছে আমি জনাই আছোঁ কি খবৰ আৰু এই ফটোগ্ৰাফখন আমি দেখুৱাই আছোঁ যিখন ফটোগ্ৰাফ কালি দিনটোত চৰ্চিত হৈ পৰিছিল আৰু দুয়োগৰাকী দুটা দলৰ আছিল কিন্তু তথাপি তেওঁলোক একোজন সতীৰ্থ আছিল এটা সময়ত আৰু দুয়োগৰাকী সতীৰ্থ এতিয়া ইজনে সিজনৰ লগত যোগাযোগৰ খবৰ এক অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে হয়তো বি আৰ ফেৰেংগাই শীঘ্ৰেই BPFৰ লৈ সমৰ্থন আগবঢ়াব পাৰে যদি সমৰ্থন আগবঢ়ায় তেতিয়াহ'লে BTCত পুনৰ হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠনৰ দিশ এই মুহূৰ্তত স্পষ্ট প্ৰায় এনেধৰণৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে ডাঙৰ খবৰটো হৈছে আমি পুনৰ সাংবাদিক জবাদাসৰ কাষলৈ যাম যে জবাদাস ডাঙৰ খবৰটোৱে হৈছে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে একেলগে ৰাজ্যপালৰ ৰাজভৱনলৈ গৈছিল যদিও ৰাজ্যপাল গুৱাহাটীত নাছিল বা ৰাজ্যপালক সাক্ষাৎ কৰিব পৰা নাছিল তথাপিও তালৈ গৈছিল অৰ্থাৎ বিজেপি আৰু ইউপিপিএল মিলি চৰকাৰ গঠনৰ যি কল্পনা চলি আছে তাৰ মাজতেই কিন্তু এই খবৰটোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে কিয়নো হাগ্ৰামা মহিলাৰীক আজিৰ দিনটোত কনফিডেণ্ট দেখা গৈছিল হাগ্ৰামা মহিলাৰীয়ে বাৰম্বাৰ কৈছে চৰকাৰ আমিয়ে গঠন কৰিম আৰু তাৰ মাজতেই আজিৰ দিনত এই মুহূৰ্তত যি খবৰ আহিছে এই খবৰে নিশ্চিতভাৱে এটা কথা বহন কৰিছে যে হাগ্ৰামাৰ যি কনফিডেণ্ট সেই কনফিডেণ্টে এতিয়া সফল হোৱাৰ দিশে গতি কৰিছে নেকি জবাদাস নিশ্চিতভাৱে নেত্ৰ আমি এই কথা ক'ব পাৰোঁ যে ৰাজনীতিত সকলো কথা সম্ভৱ মুহূৰ্তে পট পৰিৱৰ্তন হৈছে
হৈছে আৰু আমি আগতেও যেতিয়া প্ৰমোদ বড়োক আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে তেওঁ বিজেপিৰ সৈতে মিত্ৰতা কৰিব নেকি এনেধৰণৰ প্ৰশ্ন নিৰ্বাচনৰ আগত আমি তেওঁৰ সৈতে সাক্ষাৎকাৰ লৈছিলোঁ কিন্তু সেই মুহূৰ্তত তেওঁ যিটো কথা কৈছিল বৰ্তমান মুহূৰ্তত সেইটো কথা তেওঁ এই মুহূৰ্তত কৈছিল যে আমাক আগৰ মুহূৰ্তত কৈছিল যে তেওঁ বিজেপিৰ সৈতে মিত্ৰতা নকৰে এই ধৰণৰ মন্তব্য তেওঁ আমাক কৈছিল কিন্তু নিৰ্বাচনৰ পাছতে আমি জানিব পাৰিছোঁ বা ইতিমধ্যে অসমৰ ৰাইজে জানিব পাৰিছে বিটিআৰবাসীয়ে জানিব পাৰিছে যে হিমন্ত বিশ্ব মাজত প্ৰমোদ বড়ো কাষত ৰঞ্জিত দাস কাষত আৰু আগত আছিল সৰ্বানন্দ সোণোৱাল এনেধৰণৰ দৃশ্যাৱলী অসমৰ ৰাইজে দেখিছে কিন্তু তেনে পৰিপ্ৰেক্ষিতত আমি ক'ব পাৰোঁ ৰাজনীতিত সকলো কথা সম্ভৱ আমাৰ হাতত যি খবৰ আহিছে বিপিএফৰ 17খন আসন আছে মই আকৌ এবাৰ কৈছোঁ বিপিএফৰ হাতত আছে 17খন আসন কংগ্ৰেছে এখন আসন কংগ্ৰেছে নিশ্চিতভাৱে তেওঁলোকে ইতিমধ্যে বিপিএফক সঁহাৰি দিব ছাপোৰ্ট কৰিব তেওঁলোকৰ হ'ব 18খন আসন 18, 19, 20, 21 বিজয়ৰ বাবে অৰ্থাৎ চৰকাৰ গঠন কৰিবৰ বাবে তেওঁলোকক লাগে মাত্ৰ 3খন আসন কিন্তু এই মুহূৰ্তত যে আমাৰ হাতত খবৰ আছে সেই খবৰ অনুযায়ী ইউপিপিএলৰ 3গৰাকীকৈ নেতাই হয়তো যোগদান কৰিব পাৰে বিপিএফত অৰ্থাৎ যদিহে বিআৰ ফেৰেংগা বি সাৰাইগৌৰাই যদিহে বিআৰ ফেৰেংগাক ডেপুটি CEMৰ পদপীটো দিয়ে অৰ্থাৎ খাম্ফা বৰগোহাঞিৰ যিটো পদপী এক্স খাম্ফা বৰগোহাঞিৰ যি প্ৰাক্তন ডেপুটি CEM সেইটো পদপীত যদিহে বিআৰ ফেৰেংগাক তেওঁ নিয়োজিত কৰিব পাৰে বা সেইটো যদি বুজাবুজি কৰিব পাৰে তেতিয়াহ'লে হয়তো ইউপিপিএলৰ 3গৰাকী সদস্য বিপিএফলৈ আহিব এইটো মই আকৌ এবাৰ কৈছোঁ অনিৰ্ভৰযোগ্য সূত্ৰৰ পৰা অহা খবৰ আৰু তেতিয়াই বিপিএফে বিটিচিত পুনৰবাৰ চৰকাৰ গঠন কৰাটো প্ৰায় 100% নিশ্চিত এই কথা আমি ক'ব পাৰোঁ আৰু আজি দিনৰ ভাগত যি মুহূৰ্তত এটা ভাগত যদি গুৱাহাটীত এটা বেলেগ দৃশ্যপট হৈ আছিল গুৱাহাটীত আমি দেখিছিলোঁ প্ৰমোদ বড়োই আলোচনাত মিলিত হৈ আছিল হয় গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকত 3গৰাকীকৈ বিপিএফৰ মন্ত্ৰী তাত উপস্থিত নাছিল 3গৰাকীকৈ বিপিএফৰ মন্ত্ৰী তাত অনুপস্থিত আছিল আজি খবৰ লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল কাৰণ বিটিচি নিৰ্বাচনত বিজেপি আৰু ইউপিপিএল মিলি চৰকাৰ গঠনৰ দিশটো কালিৰ দিনটো যিহেতু চৰ্চিত হৈ আছিল তেনে সময়তে আজিৰ কেবিনেটত 3গৰাকীকৈ বিপিএফৰ যি মন্ত্ৰী আছিল প্ৰমীলা ৰাণী ব্ৰহ্মই হওক চন্দন ব্ৰহ্মই হওক ৰিঘন দৈমাৰীয়ে হওক 3গৰাকীকৈ যি মন্ত্ৰী আছিল সেই মন্ত্ৰীকেইগৰাকী আজি কিন্তু কেবিনেটত উপস্থিত নাছিল আৰু সেই খবৰটোৱে বিশেষ চৰ্চা বহন কৰিছিল তাৰ মাজতেই হাগ্ৰামা মহিলাৰীয়ে পুনৰ চৰকাৰ গঠনৰ বা পৰিষদ গঠনৰ যি খবৰ এই মুহূৰ্তত চৰ্চিত হৈ পৰিছে গতিকে তাৰ পৰা এই কথা প্ৰকাশ হয় নেকি বা প্ৰমাণ হয় নেকি যে 3গৰাকী মন্ত্ৰী বিপিএফৰ 3 মন্ত্ৰী আজি কেবিনেটত উপস্থিত নথকাৰ আঁৰৰ কাৰণ এইটো এটা হ'ব পাৰে জবাদাস নিশ্চয় ইতিমধ্যে ৰাতিপুৱাৰ ভাগত বিটিচি প্ৰধান যিগৰাকী বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰীয়ে কিন্তু এটা দায়িত্ব দিছিল মই আকৌ এবাৰ কৈছোঁ এটা দায়িত্ব দিছিল মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক আৰু সেই দায়িত্বটো আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰা আৰু আলোচনা কৰি বিপিএফৰ যিখিনি যুক্তি আছিল তেওঁলোকে বিটিচিত চৰকাৰ গঠন কৰিবলৈ যিখিনি আসন বুজাবুজি হওক বা যিখিনি কথা আছিল সেই কথাখিনি কোৱাৰ দায়িত্ব দিছিল হাগ্ৰামা মহিলাৰীয়ে প্ৰমীলা ৰাণী ব্ৰহ্মক আৰু প্ৰমীলা ৰাণী ব্ৰহ্মই আজি ৰাতিপুৱাৰ ভাগতে কোকৰাঝাৰৰ পৰা তেওঁ গৈছিল আৰু এনেকুৱা এটা দিনো হয়তো নাই মই অসমবাসীৰ হয়তো সাংবাদিকসকলে বা অসমৰ জনতাই হয়তো দেখিছে মন্ত্ৰী পৰিষদীয় যি সমষ্টি সেই পৰিষদীয় সমষ্টিৰ যেতিয়া বিধানসভা মন্ত্ৰীগোটৰ যেতিয়া বিধানসভা হয় বা মন্ত্ৰীগোটৰ যেতিয়া কেবিনেট হয় সেই কেবিনেটত কিন্তু সকলো উপস্থিত থাকে কিন্তু একেদিনাখনেই 3গৰাকী যি বিপিএফৰ 3গৰাকী মন্ত্ৰী অসম চৰকাৰৰ বিপিএফৰ পৰা নিৰ্বাচিত হোৱা মিত্ৰজোঁটত থকা বিপিএফৰ 3গৰাকী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্ম কিন্তু তাত উপস্থিত নাছিল অৰ্থাৎ তেওঁলোকে আজি সন্ধিয়াৰ ভাগত মন্ত্ৰী পৰিষদৰ পৰা তেওঁলোকে দায়িত্বভাৰ অৰ্থাৎ কাৰ্যভাৰ তেওঁলোকে এৰি দিয়াৰ কথা আছিল কিন্তু বৰ্তমান মুহূৰ্তলৈকে যদিও সেই কথা তেওঁলোকে কোৱা নাই বা আনুষ্ঠানিকভাৱে জনোৱা নাই গতিকে এই কথাই এইটো নিশ্চিতি প্ৰদান কৰে যে হয়তো আসন বুজাবুজিৰ যিটো কথা বিপিএফে যদিহে 3খন আসন লৈ অৰ্থাৎ ইউপিপিএলৰ যদিহে 3গৰাকী প্ৰাৰ্থী বিজয়ী প্ৰাৰ্থী বিপিএফত আহে তাৰ লগতে কংগ্ৰেছৰ যিখন আসন সেই কংগ্ৰেছৰ আসনখন ইতিমধ্যে প্ৰকাৰান্তৰে বিপিএফক তেওঁলোকে ছাপোৰ্ট কৰিছে কংগ্ৰেছে আৰু তাৰ ফলত 18খন আসন আৰু তাৰ পাছত যেতিয়াই 22জনীয়া এখন প্ৰাৰ্থীৰ তালিকালৈ বিপিএফ প্ৰধানগৰাকী যেতিয়াই ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ যাব ৰাজভৱনলৈ যাব চৰকাৰ গঠন কৰিম বুলি ক'ব তেতিয়া হয়তো বিজেপিৰ মুখত
চেঁচা পানী পৰিব বিজেপিয়ে যিটো ভাবি আছে বৰ্তমান মুহূৰ্তত বা কিং মেকাৰ এই মুহূৰ্তত হৈছে ভাৰতীয় জনতা পাৰ্টি হয় জবাদাস এটা কথা ক'ব লাগিব যেহেতু গুৱাহাটীৰ পৰা যিসকল সাংবাদিক তাত উপস্থিত হৈছিল বিটিসি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গুৱাহাটীৰ পৰা যিসকল সাংবাদিক বিটিসিত উপস্থিত হৈছিল তেওঁলোকক কিন্তু বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী এটা কথা কৈছিল যে আপোনালোক গুৱাহাটীত যাব নালাগে আপোনালোক ইয়াতে থাকি যাওক হয়তো এটা দিন দেৰি হ'ব পাৰে 15 তাৰিখে হয়তো শপত গ্ৰহণ নহ'ব পাৰে এটা দিন দেৰি হ'ব পাৰে কিন্তু চৰকাৰ আমিয়ে গঠন কৰিম আপোনালোক গুৱাহাটীলৈ ঘূৰি যাব নালাগে আপোনালোক ইয়াতে অপেক্ষা কৰক গতিকে হাগ্ৰামা মহিলাৰ যি দিনৰ ভাগত যি মন্তব্য আছিল সাংবাদিকক যি তেওঁ মন্তব্য কৰিছিল যিসকল সাংবাদিক গুৱাহাটীৰ পৰা গৈছিল সেই সাংবাদিকসকলক উদ্দেশ্যি যি মন্তব্য কৰিছিল যে আপোনালোক যাব নালাগে থাকি যাওক চৰকাৰ আমাৰে হ'ব মাত্ৰ অপেক্ষা কৰক থাকি যাওক যি মন্তব্য কৰিছিল সেই মন্তব্যই সঁচা প্ৰমাণিত হ'বলৈ গৈ আছে নেকি জবাদাস নিশ্চিতভাৱে সেই কথাই যেন এই মুহূৰ্তত বাস্তৱ ছবি এখন দাঙি ধৰিছে কিয়নো আজি দিনৰ ভাগত এবাৰ প্ৰথমতেই খুদ বিটিসি প্ৰধানগৰাকীয়ে সংবাদমেলৰ আয়োজন কৰিছিলে কোকৰাঝাৰৰ যিটো বিপিএফৰ কাৰ্যালয় মূল যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়ত তেওঁ আজি দিনৰ ভাগত তেওঁ এখন বৈঠক অনুষ্ঠিত কৰিছিলে আৰু তাৰ পাছতে ৰাজীৱ ব্ৰহ্ম যিগৰাকী বিজয়ী প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মৰ বাসভৱনত তেওঁ যিসকল বিপিএফৰ বিজয়ী প্ৰাৰ্থী আছে 17খন আসনৰ আটাইকেইটা সমষ্টিৰ 17গৰাকী প্ৰাৰ্থীৰ সৈতে তেওঁ ৰাজীৱ ব্ৰহ্মৰ ঘৰত তেওঁ বৈঠকত মিলিত হৈছিল আৰু তাৰ পাছতে আমি যেতিয়া তেওঁক প্ৰশ্ন উত্থাপন কৰিছিলোঁ আমি যেতিয়া তেওঁক সুধিছিলোঁ তেতিয়া তেওঁ কৈছিল যে গুৱাহাটীৰ পৰা যিসকল সাংবাদিক আহিছিল সেই সাংবাদিকসকল গুৱাহাটীলৈ ঘূৰি যাব নালাগে হয়তো দুদিন দেৰি হ'ব 15 তাৰিখে শপত গ্ৰহণ 15 তাৰিখৰ শপত গ্ৰহণ হয়তো নহ'ব পাৰে 16 বা 17 তাৰিখে হয়তো হ'ব পাৰে কিন্তু বিটিসিত বিপিএফে চৰকাৰ গঠন কৰাটো 100% নিশ্চিত বুলি বিপিএফ প্ৰধানগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিলে তাৰ লগতে তেওঁ দিল্লীলৈ যোৱা বা দিছপুৰলৈ যোৱা যি বুজাবুজিৰ বাবে তেওঁ যোৱাৰ কথা আমি সুধিছিলোঁ কিন্তু তেওঁ সেই মুহূৰ্তত কৈছিল যে আমি তালৈকে নাযাওঁ ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে কথা বতৰা হোৱা বুলি কৈছিল তাৰ লগতে মুখ্যমন্ত্ৰীৰ যিগৰাকী OSD প্ৰকাশ কাশ্যপ সেই প্ৰকাশ কাশ্যপৰ সৈতেও তেওঁ ফোনযোগে কথা হোৱা বুলি আমাৰ আগত কৈছিল ইয়াৰ পৰা আমি এইটো ক'ব পাৰোঁ এই কথাই বিপিএফ প্ৰধানগৰাকীৰ যি মন্তব্য সেই মন্তব্যৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে বিটিসিত কিন্তু প্ৰত্যেকটো মুহূৰ্ততে পথ পৰিৱৰ্তন হ'ব পাৰে ঠিক একেদৰে কালিৰ দিনটো যেতিয়া নিৰ্বাচনী ফলাফল ওলাই আছিল সেই নিৰ্বাচনী ফলাফলত প্ৰথম ভাগত দিনৰ ভাগত প্ৰায় দিনৰ 2-3 বজালৈকে নিৰ্বাচনৰ ফলাফল এটা বেলেগ দিশত গৈ আছিল ইউপিপিএলৰ ফালে ইউপিপিএলে 27খন আসনত লিড কৰিছিল কিন্তু যেতিয়াই সন্ধিয়া হৈ আহি আছিল তেতিয়াই কিন্তু বিপিএফ অৰ্থাৎ হাগ্ৰামা মহিলাৰীৰ যি বিপিএফ দল সেই বিপিএফ দলে কিন্তু একক সংখ্যাগৰিষ্ঠ দল হিচাপে কিন্তু তেওঁলোক প্ৰমাণিত হৈছিল তেওঁলোকৰ বিৰুদ্ধে যিমান অভিযোগ আছিল সেই অভিযোগ তেওঁলোকে এই মুহূৰ্তত খণ্ডন কৰা বুলি নকৰো কিন্তু বিটিসিবাসী ৰাইজে বিচাৰাৰ বাবে 17খন আসন তেওঁলোকে লাভ কৰিছিল আৰু একক সংখ্যাগৰিষ্ঠ দল হিচাপে তেওঁলোকে বিটিসিত পুনৰবাৰ নিৰ্বাচিত হৈছিল নেত্ৰ হয় জবাদাস আপোনাক কিছু সময় ৰখাইছো পুনৰ আপোনাৰ কাষলৈ আহিম এই মুহূৰ্তত দিনৰ ভাগত হাগ্ৰামা মহিলাৰে কি কৈছিল পুনৰবাৰ আগবঢ়াইছো শুনাব বিচাৰিছো কিমান কনফিডেন্ট আছিল হাগ্ৰামা মহিলাৰী আৰু নিজে দাবী কৰিছিল চৰকাৰ গঠনৰ প্ৰসংগ এই মুহূৰ্তত হাগ্ৰামা মহিলাৰী মন্তব্য আমি শুনাইছো পুনৰ আপোনাৰ কাষলৈ যাম জবাদাস কি পেলাই আহিছে ইহঁতৰ লগত আমি কথা পাতিছোঁ যে চৰকাৰ আমিয়ে বনাম বিপিএফ নেতৃত্বত চৰকাৰ হ'ব সেইখিনি কথাটো আমি আলোচনা কৰিছোঁ মুঠতে কোনো চেঞ্জ হোৱা নাই আমাৰ কেণ্ডিডেটবিলাক আছে আমাৰ লগতে কিন্তু হোটেল লিলিত আজি এখন ৰুদ্ৰতা বৈঠক হৈছিলে তাতে প্ৰমোদ বড়ো আৰু আছে চব গম পাই আছোঁ মই হৈ আছে ময়ো গম পাওঁ নাই এনেকুৱা মোৰ হাতত এনেকুৱা তথ্য নাই মুঠতে চৰকাৰ হ'ব আপোনালোকে চিন্তা কৰিব নালাগে যাব নালাগে আপোনালোকে আজিও গুৱাহাটীত যিখিনি সাংবাদিক আছে কোনেও যাব নালাগে থাকক আজি 15 তাৰিখ নহ'ব পাৰে এদিন যেদিন লেট হ'ব পাৰে একো নহয়তো নাই এই কাৰণে কৈ আছো আমি চৰকাৰ আমি বনাম নাই সেইটো মই এতিয়ালৈকে আমাৰ পক্ষত আছে না কাৰ পক্ষত আছে মুঠতে আমি দল হিচাপে বিজেপিৰ লগত মিত্ৰতাটো ভাঙা নাই আছে এতিয়ালৈকে
এই হিচাপত বিজেপি আৰু আমি হাগ্ৰামা মহিলাই মন্তব্য শুনালৈকে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছো এটা ব্ৰেকিং নিউজ যে পুনৰ বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা মহিলাৰী ক্ৰমাগতভাৱে এতিয়া সমীকৰণ সলনি হৈছে বিটিচিত সমীকৰণ সলনি কৰি চৰকাৰ গঠনৰ দিশে হাগ্ৰামা ইউপিপিএলৰ 3 জয়ী প্ৰাৰ্থীৰ সৈতে গোপন বুজাবুজিৰ খবৰ এক বিগ ব্ৰেকিং জিএছপিৰ এজন কংগ্ৰেছৰ একমাত্ৰ জয়ী প্ৰাৰ্থীজনৰ সৈতেও যোগাযোগ বিপিএফৰ পুনৰ বিটিচিত বিপিএফৰ নেতৃত্বত পৰিষদ গঠনৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত বিগ ব্ৰেকিং আমি জনাই আছো 22জনীয়া তালিকালৈ শীঘ্ৰেই ৰাজ্যপালক সাক্ষাতৰ পূৰ্ণ সম্ভাৱনা আছে হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ জিএছপি বিপিএফ আৰু ইউপিপিএলৰ 3 সদস্যক লগত লৈ বিটিচি দখলৰ যুঁজা ইউপিপিএলৰ 3 সদস্যৰ সমৰ্থন লৈ বিটিচিত হাগ্ৰামাই চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আৰু পুনৰবাৰ বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা মহিলাৰী আমাৰ হাতত কেইবাটাও খবৰ এই মুহূৰ্তত আহি পৰিছে জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰ ইউপিপিএলৰ নৱনিৰ্বাচিত সদস্য BR ফেৰেংগাৰে যোগাযোগৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে পুনৰবাৰ সাংবাদিক জবা দাসৰ সৈতে আমি সংযোগ স্থাপন কৰিছো জবা দাস ডাঙৰ খবৰ আমি পুনৰবাৰ এই মুহূৰ্তত জনাইছো যে ইউপিপিএল আৰু বিজেপিৰ যি মিত্ৰতাৰ খবৰ চলি আছিল বৈঠক অনুষ্ঠিত হৈছিল তাৰ মাজতে যি খবৰ আহিছে যে পুনৰবাৰ ইউপিপিএলৰ 3 গৰাকী বিধায়কক বা 3 গৰাকী সদস্যক লগত লৈ কংগ্ৰেছৰ একমাত্ৰ সদস্যজন জিএছপিৰ একমাত্ৰ সদস্যজনক লগত লৈ 22জনীয়া তালিকালৈ চৰকাৰ গঠন কৰিবৰ বাবে সাজু হৈছে হাগ্ৰামা মহিলাৰী আৰু শীঘ্ৰেই 22জনীয়া তালিকালৈ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ অনুমতি বিচাৰিব বা শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনাৰ খবৰ আহি পৰিছে জবাদাস নিশ্চিতভাৱে নেত্ৰ যেহেতু তেওঁ বিটিচি প্ৰধানগৰাকীয়ে সেই মন্তব্যটোৱেই কৰিছিলে যে 15 তাৰিখে শপত গ্ৰহণ নহয় এদিন বা দুদিন পলম হ'ব এই কথাটোৱে কি খুচায় এই কথাটো এইটোৱেই খুচায় তাৰ লগতে সাংবাদিকসকলক তেওঁ গুৱাহাটীৰ পৰা অৰ্থাৎ আঁতৰৰ পৰা যিখিনি সাংবাদিকে বিটিচি ইলেকশ্যন কভাৰেজ কৰিবলৈ আহিছিলে সেইখিনি সাংবাদিকক কিন্তু তেওঁ বিটিচিৰ পৰা যাবলৈ তেওঁ মানা কৰিছিলে তেওঁ কৈছিলে যে আপোনালোক থাকি যাওক আৰু আপোনালোকে দেখিব চৰকাৰ কোনে গঠন কৰিব এই কথাটো এই কাৰণেই কৈছিল তেওঁ যথেষ্ট পৰিমাণে আত্মবিশ্বাসী আছিল তেওঁ ইমানেই আত্মবিশ্বাসী আছিল যে আজিৰ দিনটোত আজি দিনৰ ভাগতো যিখিনি সময়তে প্ৰায় 5 আৰু 10 মিনিটৰ এটা মাজত পাৰ্থক্য আছিল প্ৰায় 5 আৰু 10 মিনিটৰ পাৰ্থক্য 5 মিনিট আগত হাগ্ৰামা মহিলাৰীৰ মন্তব্য যে বিটিচিত চৰকাৰ আমিয়েই গঠন কৰিম ইয়াত কোনো ইউপিপিএল বা ইয়াত কোনো অন্য দলৰ স্থান নাই সেয়া লাগিলে বিজেপিয়েই হওক সেয়া লাগিলে আন দলেই হওক অন্য কোনো দলৰ স্থান নাই বুলি তেওঁ কৈছিল তেওঁ নাম উল্লেখ নকৰিলেও তেওঁৰ কথাৰ পৰা আমি এটা কথাই জানিব পাৰিছিলোঁ যে বিটিচিত কেৱল বিপিএফ এনেধৰণৰ মন্তব্য কৰিছিল আৰু তাৰ পাছত যিগৰাকী নেতা সেই নেতাগৰাকী তেওঁ মন্তব্য দিয়াৰ ঠিক 5 মিনিট পিছতেই কিন্তু বৰ্তমান মুহূৰ্তত CM যি ৰেসিডেন্স আছে CM ৰেসিডেন্সত কিন্তু CMে প্ৰমোদ বড়ো কাখত লৈ তেওঁ মন্তব্য কৰিছিল যে প্ৰমোদ বড়ো হ'ব বিটিচিৰ নতুন CEM অৰ্থাৎ CMO অৰ্থাৎ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়ো কিন্তু আমি ক'ব লাগিব হাগ্ৰামা মহিলাৰী হৈছে 17 বছৰ শাসন কৰি বিটিচিত 17 বছৰীয়া তেওঁ দীঘলীয়া কাৰ্যক্ৰমণিকা আছে তেওঁ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ বুলি ক'ব পাৰো এই মুহূৰ্তত তেওঁ যথেষ্ট সুদক্ষণ আৰু বিচক্ষণ গতিকে ৰাজনীতিত একেবাৰে অন্তিম শেষ নিশাৰ খেল খেলাত কিন্তু পাৰ্গত হাগ্ৰামা মহিলাৰী আৰু যিটো অনিৰ্ভৰযোগ্য তথ্যৰ পৰা আমাৰ হাতত যিটো তথ্য আহিছে সেইটো তথ্য হৈছে বিপিএফৰ ইতিমধ্যে বি সাৰাই গৌৰা সেই বি সাৰাই গৌৰাই কিন্তু কথা পাতিছে অৰ্থাৎ যোগাযোগ কৰিছে ইউপিপিএলৰ যিগৰাকী নেতা সেই ইউপিপিএলৰ নেতাৰ সৈতে যোগাযোগ কৰিছে মই আকৌ এবাৰ কৈছোঁ এই যিটো খবৰ এই খবৰটো কিন্তু অনিৰ্ভৰযোগ্য সূত্ৰৰ পৰা অহা খবৰ গতিকে আমি ইয়াতে 100% নিশ্চয় প্ৰদান কৰিব নোৱাৰোঁ কিন্তু এটা কথা আমি ক'ব পাৰোঁ 22জনীয়া এখন তালিকালৈ বিটিচি প্ৰধানগৰাকীয়ে কিন্তু ৰাজভৱনলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰি বিটিচিত চৰকাৰ গঠন কৰিবলৈ তেওঁ যথেষ্ট পৰিমাণে আপ্ৰাণ চেষ্টা কৰিছে আৰু ৰাজনীতিত মই বাৰে বাৰে কৈছোঁ ৰাজনীতিত সকলো কথা সম্ভৱ ৰাজনীতিত সকলো সম্ভৱ হৈ পৰে আৰু ৰাজনীতিত শেষ নিশাৰ খেলে কিন্তু যথেষ্ট পৰিমাণে তাৎপৰ্য বহন কৰা পৰিলক্ষিত হয়
যিটো খবৰ আছে কোকৰাঝাৰৰ পৰা যিটো খবৰ আছে এই মুহূৰ্তত সেইটো খবৰ হৈছে আজি দিনৰ ভাগত প্ৰমীলাৰাণী ব্ৰহ্ম এই স্থানৰ পৰা গৈছে এই স্থানৰ পৰা তেওঁ এই কাৰণে ওলাই গৈছে যাতে বিটিসি প্ৰধানগৰাকীয়ে তেওঁক যিটো দায়িত্ব দিছে সেই দায়িত্বটো যাতে তেওঁ সুচাৰুৰূপে পালন কৰিব পাৰে আৰু সেই দায়িত্বটো হৈছে বিটিসিত পুনৰবাৰ বিপিএফ চৰকাৰ গঠন কৰিবলৈ জবাদাস যদি সেইটোৱে হয় তেতিয়াহ'লে কাইলৈ দিনটোতেই এই খবৰ অতি স্পষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদি সেই কথাই হয় যে 22 জনৰ যি সমৰ্থন বিপিএফৰ 17 জন ইউপিপিএলৰ 3 জন 20 জন জিএছপিৰ এজন 21 জন আৰু কংগ্ৰেছৰ এজন 22 জন সদস্য অৰ্থাৎ চৰকাৰ গঠন কৰিবলৈ যেহেতু 21 জনে লাগে গতিকে 22 জনীয়া সদস্যৰ সমৰ্থন লৈ বা তালিকা লৈ যদি হাগ্ৰামা বকিলাৰী ৰাজ্যপালক সাক্ষাতৰ বাবে গুৱাহাটীলৈ একেবাৰে ৰাজ্যপালক সাক্ষাতৰ যি সম্ভাৱনা আছে গতিকে ক'ব লাগিব কাইলৈ দিনটোতেই এই সমগ্ৰ প্ৰেক্ষাপট সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বা এই প্ৰেক্ষাপট কাইলৈ দিনটোৰ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে জবাদাস নিশ্চয় আমি যেটো কথা কৈছো এতিয়া এই মুহূৰ্তত যে ইউপিপিএলৰ 3 গৰাকী সদস্য যাব কংগ্ৰেছৰ এগৰাকী সদস্যই মিত্ৰতা আগবঢ়াব আৰু তাৰ পাছতে বিটিসিত চৰকাৰ গঠন কৰিব পাৰে বিপিএফে এই কথাটো কিমান দূৰ সত্য বা সম্পূৰ্ণ সত্য হেতু কথা কাইলৈ গম পোৱা যাব কিয়নো পৰহিলৈ অৰ্থাৎ 15 তাৰিখে কিন্তু বিটিসিত চৰকাৰ গঠন কৰিব বিজেপি আৰু ইউপিপিএল ইতিমধ্যে তেওঁলোক ৰাজভৱনলৈ গৈছে আৰু তাৰ আগত মাত্ৰ কাইলৈৰ দিনটো আছে আৰু কাইলৈৰ দিনটোতে সমগ্ৰ যিখন ছবি জল পটপটকৈ বিটিসিবাসীৰ মাজলৈ আহিব কিন্তু এই মুহূৰ্তত বিটিসিবাসী ৰাইজ বা যিসকল বিপিএফৰ যিসকল জনতা আছে আমি এই মুহূৰ্তত দেখুৱাইছো বিপিএফৰ যিসকল জনতা আছে যিসকলে বিপিএফক সহাৰি দিয়ে সাপোৰ্ট কৰে সেইসকল জনতাই কিন্তু অন্তিম মুহূৰ্তলৈকে আশা কৰি আছে যে বিটিসিত চৰকাৰ গঠন কৰিব বিপিএফে এই কিন্তু যি দাবী এই দাবী তেওঁলোকে বিটিসিবাসীয়ে কিন্তু এই মুহূৰ্তত বিটিসিবাসী বুলি ক'লে আসলতে ভুল হ'ব যিসকল বিপিএফৰ সাপোৰ্টাৰ সেই সাপোৰ্টাৰসকলে অন্তিম মুহূৰ্তলৈকে বিচাৰিব যে বিপিএফে চৰকাৰ গঠন কৰক বিটিসিত নেত্ৰ খবৰটো হৈছে এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছো যে সঘন যি পদ পৰিৱৰ্তন হৈছে এই মুহূৰ্তত ক্ৰমাগতভাৱে পদ পৰিৱৰ্তন হোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰ বিটিসিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা বকিলাৰী আমি আমাৰ সাংবাদিকগৰাকীক এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু পুনৰ বিটিসিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা বকিলাৰী কিন্তু এই মুহূৰ্তত এটা কথা আমি জনাই ল'ব বিচাৰিছো যে যিহেতু যদি বিধানসভা বা লোকসভাৰ যিসকল বিধায়ক বা লোকসভাৰ সদস্যসকলক লৈ যদি কোনো সদস্যই যদি এটা ৰাজনৈতিক দলত যোগদান কৰে যে কোনো এটা যদি চাৰ্টিফাইড ৰাজনৈতিক দলৰ সদস্য হৈ যদি বিধানসভাৰ বিধায়কগৰাকী বা লোকসভাৰ সাংসদগৰাকীয়ে যদি আন এটা ৰাজনৈতিক দলত যোগদান কৰে তেতিয়াহ'লে বিধানসভা বা লোকসভাৰ সেইগৰাকী সদস্য বা বিধায়ক বা সাংসদৰ তেওঁ সাংসদ পদ বা বিধায়ক পদ খাৰিজ হোৱাৰ সম্ভাৱনা থাকে কিন্তু পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত বা পৰিষদৰ সদস্য হোৱাৰ ক্ষেত্ৰত এনে ধৰণৰ কোনো বাধ্যবাধকতা নাই আৰু যাৰ বাবে এই সুবিধা গ্ৰহণ কৰি 3 গৰাকীকৈ ইউপিপিএলৰ সদস্যক লগত লৈ জিএছপিৰ এগৰাকী সদস্য আৰু কংগ্ৰেছৰ আন এগৰাকী সদস্যক লগত লৈ কাইলৈ দিনটোত 22 জনীয়া এখন তালিকা লৈ পুনৰ ৰাজ্যপালৰ কাষলৈ অহাৰ সম্ভাৱনা আছে হাগ্ৰামা বকিলাৰী হয়তো কাইলৈ দিনটোতে সলনি হ'ব পাৰে বিটিসিৰ বহু জল্পনা কল্পনা চলি থকা এই ৰাজনৈতিক প্ৰেক্ষাপট আৰু পুনৰবাৰ বিটিসিৰ চিফ হ'ব পাৰে হাগ্ৰামা বকিলাৰী যাৰ বাবে আমি যি খবৰৰ বাবে আমি অপেক্ষা কৰিব লাগিব কাইলৈ দিনটোলৈ আৰু কাইলৈ এই খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আমি জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ আমি এই মুহূৰ্তত জনাইছো পুনৰ বিটিসিৰ চিফ হোৱাৰ দিশে কিন্তু এই মুহূৰ্তত আমি জনাইছো হাগ্ৰামা বকিলাৰী সমীকৰণ সলনি কৰি চৰকাৰ গঠনৰ দিশে এতিয়া হাগ্ৰামা ইউপিপিএলৰ 3 জয়ী প্ৰাৰ্থীৰ সৈতে গোপন বুজাবুজিৰ খবৰ জিএছপিৰ এজন কংগ্ৰেছৰ একমাত্ৰ জয়ী প্ৰাৰ্থীজনৰ সৈতেও যোগাযোগ বিপিএফৰ পুনৰ বিটিসিত বিপিএফৰ নেতৃত্বত এই পৰিষদ গঠনৰ পূৰ্ণ সম্ভাৱনা 22 জনীয়া তালিকালৈ শীঘ্ৰেই ৰাজ্যপালক সাক্ষাতৰ সম্ভাৱনা হাগ্ৰামা বকিলাৰী আৰু কংগ্ৰেছ জিএছপি বিপিএফ আৰু ইউপিপিএলৰ 3 সদস্যক লৈ বিটিসি দখলৰ যুঁজা ইউপিপিএলৰ 3 সদস্য সমৰ্থন লৈ বিটিসিৰ হাগ্ৰামাই চৰকাৰ গঠনৰ সম্ভাৱনা আছে আমি জনাইছো এই মুহূৰ্তত সেই বিগ ব্ৰেকিং নিউজ আন এক খবৰ আমাৰ হাতত আছে
যে UPPLৰ নৱনিৰ্বাচিত সদস্য BR ফেৰেংগা UPPLৰ নৱনিৰ্বাচিত সদস্য BR ফেৰেংগাৰে যোগাযোগৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে BR ফেৰেংগাৰে যোগাযোগৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে একালৰ সতীৰ্থ BPFৰ বি সাউৰাগ্যাৰ জৰিয়তে যোগাযোগৰ খবৰ ইতিমধ্যে আহি পৰিছে উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বৰ শৰ্ত সাপেক্ষে সমৰ্থনৰ ইংগিত আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ UPPLৰ নৱনিৰ্বাচিত সদস্য BR ফেৰেংগাৰ যোগাযোগৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এটো ব্ৰেকিং নিউজ এই মুহূৰ্তত UPPLৰ নৱনিৰ্বাচিত সদস্য BR ফেৰেংগাৰে যোগাযোগৰ খবৰ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে একালৰ সতীৰ্থ BPFৰ বি সাউৰাগ্যাৰ জৰিয়তে যোগাযোগৰ খবৰ ইতিমধ্যে আহি পৰিছে উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বৰ শৰ্ত সাপেক্ষে সমৰ্থনৰ ইতিমধ্যে ইংগিত ফেৰেংগাৰ আৰু এক অসমৰ্থিত সূত্ৰই এই খবৰ আমাক প্ৰকাশ কৰিছে জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ UPPLৰ নৱনিৰ্বাচিত সদস্য BR ফেৰেংগাৰে যোগাযোগৰ খবৰ আহিছে একালৰ সতীৰ্থ BPFৰ বি সাউৰাগ্যাৰ জৰিয়তে যোগাযোগৰ খবৰ আহি পৰিছে হয়তো BR ফেৰেংগাই শীঘ্ৰেই সমৰ্থন আগবঢ়াব পাৰে BPFক উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বৰ শৰ্ত সাপেক্ষে সমৰ্থনৰ ইংগিত ফেৰেংগাৰ আৰু এক অসমৰ্থিত সূত্ৰই এই খবৰ ইতিমধ্যে প্ৰকাশ কৰিছে এক অসমৰ্থিত সূত্ৰই এই খবৰ ইতিমধ্যে প্ৰকাশ কৰিছে আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ এক অসমৰ্থিত সূত্ৰই এই খবৰ প্ৰকাশ কৰিছে যে উপ মুখ্য কাৰ্যবাহী সদস্য যদি দায়িত্ব দিয়া হয় তেতিয়া হলে BPFত সমৰ্থন আগবঢ়াব UPPLৰ নৱনিৰ্বাচিত সদস্য BR ফেৰেংগাই আৰু কাইলৈ হয়তো এই ছবি স্পষ্ট হ'ব জল্পনা কল্পনা হয়তো অন্ত পৰিব আৰু কাইলৈ দিনটোৰ বাবে আমি অপেক্ষা কৰিব লাগিব আজিৰ দিনটো যেহেতু দেখা পোৱা গৈছিল যে UPPL আৰু BJPয়ে মিলি চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক সাক্ষাতৰ খবৰ ইতিমধ্যে আহি পৰিছে সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ মাজতেই হাগ্ৰামা মহিলাৰ এক মন্তব্য কৰিছিল যে চৰকাৰ তেওঁলোকে গঠন কৰিব আৰু তাৰ পাছত যি খবৰ আছিল শেহতীয়াকৈ যি খবৰ আছিল আৰু এই খবৰ চলি থকাৰ মাজতে কিন্তু এই খবৰ নতুন খবৰ আহিছে যে হাগ্ৰামা মহিলাৰে হয়তো হ'ব পাৰে BPFৰ BTCৰ পৰৱৰ্তী চিফ অৰ্থাৎ BTC প্ৰধান হ'ব পাৰে পুনৰবাৰ হাগ্ৰামা মহিলাই এই মুহূৰ্তত হাগ্ৰামা মহিলাই এক প্ৰেছ মিট আমাৰ হাতত আছিল দিনৰ ভাগত আৰু সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাই দিনৰ ভাগত কি কৈছিল সেই প্ৰেছ মিট আমাৰ হাতত আছে সংবাদমেল আমাৰ হাতত আছে আমি হাগ্ৰামা মহিলাৰ সংবাদমেল আপোনালোকলৈ আগবঢ়াইছো কি কৈছিল এবাৰ শুনক লগত আমি কথা পাতিছোঁ যে চৰকাৰ আমিয়ে বনাম BPF আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ BPF দলৰে আমাৰ প্ৰাৰ্থীসকল যোৱাকালি BTC নিৰ্বাচনৰ ৰিজাল্টটো ওলাই গ'ল চবে জানে দেখিছে আৰু BPF পাৰ্টি হিচাপে ছিংগল লাৰ্জেষ্ট আমি 17 সিট পাইছোঁ এইটো কথাও সকলোৱে জানে এতিয়া হ'ল 2016 চনত আমি BJPৰ লগত মিত্ৰতা কৰি পেলাই ষ্টেটত চৰকাৰ আনিছোঁ একেলগে চৰকাৰ চলি আছে এতিয়াও আৰু দিল্লীতো একেলগে NDA লগতে আছে চৰকাৰ এতিয়া আমি BPF দলৰ হৈ পেলাই BJPক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যেহেতু আমাৰ BPF আৰু BJP দলৰ যিটো মিত্ৰতা এতিয়ালৈকে মিত্ৰতাটো ভাঙা নাই নিশ্চয় আমাৰ এই মিত্ৰতাটো থাকিব BJP আৰু BPFৰ লগত যিটো মিত্ৰতা আজিলৈকে ভাঙা নাই আৰু এই মিত্ৰতাটো থাকিব বুলি মই আশাবাদী আৰু গোটেই অসমবাসী ৰাইজে জানে 2016 চনত BPF হিচাপে BJPৰ লগত মিত্ৰতা কৰি পেলাই চৰকাৰ আনিছে তো এই চৰকাৰটো আজিলৈকেও চলি আছে আৰু থাকিব সেইকাৰণে মই BPF দলৰ সভাপতি হৈ আমি BJP দলক আহ্বান জনাইছোঁ ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ যে
নিশ্চয় বিজেপিয়ে আমাৰ BPF দলক সহায় কৰিব এই BTCত চৰকাৰ গঠনৰ ক্ষেত্ৰত কথা সেইটোৱে নাই নাই সেইটো ইহঁতৰ কথা ইহঁতে কি কথা পাতিছে পাতা নাই মই একো নাজানো কিন্তু আমি ষ্টেটত যেহেতু একেলগে আছে মিত্ৰতা সেইকাৰণে আমি বিজেপি দলক ৰঞ্জিত দাস ডাঙৰীয়া বা আমাৰ JP নাড্ডা ডাঙৰীয়াক আমি অনুৰোধ কৰিছে যেহেতু আমাৰ এলায়েন্স এতিয়াও বাহাল আছে আৰু থাকিব এই হিচাপত BTCত চৰকাৰ বনোৱাৰ ক্ষেত্ৰত BPF দলক বিজেপি নিশ্চয় সহায় কৰিব এইখিনি কথা নাই মই কথা পাতিছোঁ আমাৰ মাজত যিখিনি আছে আগৰ বন্ধু ইলেকশ্যনততো হৈ গ'ল কিবা কিবি খাজিয়া এইটোতো ইলেকশ্যন শেষ হৈ গ'ল ৰিজাল্ট শেষ হৈ গ'ল এইটো শেষ ইলেকশ্যনৰ সময়ত হয় বহুত ডিবেট চলিছে এইটোতো চবেই দেখিছে কিন্তু এতিয়া ইলেকশ্যন শেষ হ'ল ৰিজাল্ট ওলাল BPF হিচাপে 17 সিট পাইছে ছিংগল মেজৰিটি আৰু এতিয়া যেহেতু BPF আৰু বিজেপি চৰকাৰ চলি আছে দিছপুৰত আৰু দিল্লীত একেলগে আছে মিত্ৰতাটো ভাঙা নাই আৰু এই মিত্ৰতাটো বাহাল থাকিব সেইকাৰণে আমি BPF দলৰ হৈ পেলাই BTCত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি দলে নিশ্চয় আমাক সহায় কৰিব বুলি মই আশাবাদী এইখিনি কথা বেলেগ একো নাই দে কিবা সুধিব লাগে নাই BTC নিৰ্বাচনত সবে ইণ্ডিপেণ্ডেণ্টলি খেলিছে কংগ্ৰেছেও ইণ্ডিপেণ্ডেণ্ট খেলিছে বিজেপিও খেলিছে UPPLও খেলিছে বা AIUDFও খেলিছে কোনো দলে কাৰো লগত মিত্ৰতা নকৰাকৈ ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচন খেলিছে ইয়াত আমাৰ ক'ব লগা একো নাই এতিয়া হ'ল চৰকাৰ বনাব লাগে যেহেতু আমাৰ BPF আৰু বিজেপিৰ লগত একেলগে আছে দিছপুৰত মিত্ৰতাটো আজিলৈকে চলি আছে আৰু চলি থাকিব এই কাৰণে মই বাৰে বাৰে কৈ আছোঁ যে BPF দলক মানে বিজেপি দলে চৰকাৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব নাই নিৰ্ভৰ কৰিব কিন্তু আমি কৈছোঁ যে বিজেপি আৰু BPF যেহেতু আজিলৈকে আছে মানে মিত্ৰতাটো এইটো বিজেপিয়ে আমাৰ লগত মিত্ৰতা কৰা নকৰাটো ইহঁতৰ ধৰ্ম কিন্তু আমি অনুৰোধ কৰিছে যে বিজেপিয়ে আমাক সহায় কৰিব সেইটো বেলেগ কথা এতিয়া অকল BTCৰ ক্ষেত্ৰত মই কৈ আছোঁ যে আমাৰ মিত্ৰতা থাকিব ষ্টেটত আছে এতিয়ালৈকেও আছে আৰু ভৱিষ্যতো থাকিব আমাৰ লগত বিজেপি আৰু BPF দলৰ যিটো মিত্ৰতা সেইটো চলি আছে এইটো কাৰণটো এতিয়া আমি ফিল্ডত ঘূৰিলেহে গম পাব কি কাৰণত এনেকুৱা হ'ল বাক্সা আৰু ওদালগুৰি মই এতিয়া ফিল্ডত যাম এইবিলাক কেনেকৈ হ'ল এইটো পিছত গম পাম মই ডিষ্ট্ৰিক্ট ইনচাৰ্জ হিচাপেতো আমাৰ ওদালগুৰিত আমাৰ ৰিহন্দিমাৰী আছিলে আৰু বাক্সাটো মই মানে প্ৰমীলা বাইদেউ অলপ চাব দিছিলে সেইটোৱে ৰাজ্যিক নেতৃত্ব মানে মই হেমন্ত দাৰ লগত কথা পাতিছোঁ আৰু CM ছাৰৰ OSD খাইছবৰ লগতো মই কথা পাতিছোঁ কথা একে মুঠতে চৰকাৰ বিজেপি আৰু BPFে বনাব মানি নোলোৱাটো ইহঁতৰ কথা কিন্তু হা কোনে
কোনে বিজেপি BPF চৰকাৰ গঠন কৰিব এইটোৱে কৈছোঁ মই নাই এনেকুৱা ধৰণত মই ডাইৰেক্ট নকওঁ মুঠতে আমাৰ কথা চলিছে আৰু বিজেপি আৰু BPF চৰকাৰ গঠন কৰিব BTC